নমস্কাৰ ষ্টাৰ চিমেন প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণাচলত ভয়ংকৰ ঘটনাৰ সংঘটিত হৈ অসমৰ 5গৰাকী যুৱকৰ মৃত্যু হয় আৰু তাৰ পিছতেই সমগ্ৰ অঞ্চল জুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰায় 2000 তললৈ বাগৰি পৰে গাড়ীখনৰ তাৰ পিছতেই 5গৰাকী যুৱকৰ মৃত্যু হয়। সমগ্ৰ অঞ্চলত এতিয়াও চাঞ্চল্যৰ অৱস্থা সৃষ্টি হৈছে। উদ্ধাৰকাৰী দল বৰ্তমান সময়তো উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে, কিন্তু ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কেনেকৈ সংঘটিত হৈছিল সেই ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে কেইবাটাও মন্তব্য আগবঢ়াইছে আৰু প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে আমাৰ ওচৰত, আমি দেখুওৱাৰ চেষ্টা কৰিম আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাইছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ। লখিমপুৰৰ 5 যুৱকৰ কৰুণ ঘটনা সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। লখিমপুৰৰ 5গৰাকী যুৱকৰ সৈতে এক ভয়ংকৰ ঘটনা কেনেকৈ সংঘটিত হৈছিল সেই ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰায় 2000 ফুট তললৈ বাগৰি পৰে এখন বাহন আৰু কেনেকৈ সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰত্যক্ষদৰ্শীৰ মুখৰে শুনিব পাৰিব। আমাৰ ওচৰত তেওঁৰ ভাষ্য আছে, কিন্তু দলহাটৰ 5গৰাকী যুৱকৰ পাহাৰীয়া পথৰ সেই অন্তিম যাত্ৰা, 5গৰাকী যুৱকৰ মৃত্যু হয়। দখাৱৈত বাগৰি পৰে। অৰুণাচলৰ চেপা অঞ্চলৰ পাহাৰত হঠাতে নিয়ন্ত্ৰণহীন হৈ পৰে বাহনখন। যিকেইখন বাহনত তেওঁলোক গৈ আছিল সেই বাহনখন নিয়ন্ত্ৰণহীন হৈ পৰে। তীব্ৰ ঢালত ব্যৰ্থ হৈ পৰে চালকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। অনিয়ন্ত্ৰিত হৈ তললৈ বাগৰি পৰে বাহনখন। কেইবা শ ফুট গভীৰ খাৱৈত বাগৰি পৰে গাড়ীখন। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি প্ৰায় 3000 ফুট তলত পৰিছে বাহনখন। চকুৰ পলকতে চূৰ্ণ বিচূৰ্ণ হৈ ধ্বংসস্তূপত পৰিণত হৈছে বাহনখন। এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ তথ্য আহি পৰিছে। বিকট শব্দ শুনি আৰক্ষী স্থানীয় ৰাইজৰ উপস্থিত আৰু তাৰ পিছতেই আৰক্ষীক খবৰ দিয়ে, কিন্তু এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। নিহত যুৱকসকল হৈছে আমজদ আলী, বুলবুল আলী, নুৰ হুছেইন, তাৰ সমান্তৰালকৈ ছয়দুল ইছলাম আৰু আবুল হুছেইন। এই 5গৰাকী যুৱকৰ মৃত্যু হৈছে। লখিমপুৰৰ নাওবৈচাৰ হয় এই কেইগৰাকী যুৱক আৰু এই কেইগৰাকী যুৱকৰ মৃত্যু হৈছে। আমাৰ ওচৰত সেই স্থানৰ এক্সক্লুচিভ দৃশ্যাংশ আছে। এই স্থানতেই যি মাৰ্ক কৰা স্থান আছে, দৃশ্যাংশ দেখুৱাইছোঁ, যদি সম্ভৱ হয় আমি লোৱাটো আঁতৰোৱাৰ চেষ্টা কৰিম। এই যি স্থান দেখিবলৈ পাইছে, এই স্থানতেই সেই গাড়ীখন সোমাই পৰে। প্ৰায় 3000 ফুট তললৈকে বাগৰি পৰে বাহনখন। দেখুৱাইছোঁ দৃশ্যাংশ। এনেকৈ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় এই স্থানৰ পৰা আমি দেখুৱাই আছোঁ দৃশ্যাংশ। সমান্তৰালকৈ এয়া হৈছে ঘটনাৰ সময়ৰ দৃশ্য। প্ৰত্যক্ষদৰ্শী এনেকৈ কেমেৰাত বন্দী কৰা দৃশ্য আৰু এই স্থানৰ পৰাই, এই যি স্থান আছে এই স্থানৰ পৰাই বাগৰি পৰে বাহনখন আৰু তাৰ পিছতেই 5গৰাকী যুৱকৰ মৃত্যু হয়। অসমৰ 5গৰাকী যুৱকৰ মৃত্যু হয়। এটা গুৰুত্বপূৰ্ণ খবৰ। লখিমপুৰৰ 5 যুৱকৰ কৰুণ ঘটনা। দৃশ্যাংশ মন কৰক। এই স্থানতেই সেই বাহনখন বাগৰি পৰে। বাগৰি পৰাৰ পিছতেই প্ৰায় 3000 ফুট তললৈ যায় বাহনখন আৰু তাৰ পিছতেই 5গৰাকী যুৱকৰ মৃত্যু হয়। সেই 5গৰাকী যুৱকৰ ঘৰ লখিমপুৰৰ নাওবৈচাত। তেওঁলোক কৰ্মসূত্ৰে গৈছিল অৰুণাচললৈ আৰু অৰুণাচলৰ চেপাত এই ঘটনা সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। আমজদ আলী, বুলবুল আলী, নুৰ হুছেইন, ছয়দুল ইছলাম, আবুল হুছেইন, এই 5গৰাকীৰ মৃত্যু হৈছে। আমজদ আলী, তাৰ সমান্তৰালকৈ বুলবুল আলী, নুৰ হুছেইন, ছয়দুল ইছলাম, আবুল হুছেইন, এই 5গৰাকীৰ মৃত্যু হৈছে। তাৰ সমান্তৰালকৈ ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে। দৃশ্যাংশ মন কৰক, কিমান ভয়ংকৰ হ'ব লাগিব। আমাৰ ওচৰত কেইবাটাও দৃশ্যাংশ আছিলে, যদি সম্ভৱ হয় আমি দেখুওৱাৰ চেষ্টা কৰিম। সেই ৰাজপথৰ দৃশ্যাংশ আছিলে, ৰাজপথৰ দৃশ্যাংশ আমাৰ ওচৰত আছিলে আৰু বৰ্তমান সময়ত এয়া হৈছে দৃশ্যাংশ। এটা গুৰুত্বপূৰ্ণ খবৰ। লখিমপুৰৰ 5 যুৱকৰ কৰুণ ঘটনা। আমাৰ ওচৰত ৰাজপথৰ দৃশ্যাংশ আছে। কি ৰাস্তাৰে সেই ৰাজপথটোৰে যোৱা আমাৰ ৰাজপথৰ দৃশ্যাংশ আছে, আমি দেখুওৱাৰ চেষ্টা কৰিম। তাৰ সমান্তৰালকৈ এয়া হৈছে দখাৱৈত। এনেকৈ দখাৱৈত বাগৰি পৰে কেনেকৈ সংঘটিত হৈছিল সেই ভয়ংকৰ পথ দুৰ্ঘটনা। আমাৰ ওচৰত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আছে, আমি দেখুওৱাৰ চেষ্টা কৰিম। কিছু সময়ৰ পিছত দেখুৱাম, কিছু সময়ৰ পিছত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য দেখুৱাম। কিন্তু এই স্থানলৈ মন কৰক। এই স্থানতেই গাড়ীখন সোমাই পৰে তললৈ, বাগৰি পৰে। প্ৰায় 3000 ফুট তলত বাগৰি পৰে বাহনখন আৰু ৰাস্তাত মন কৰক তীব্ৰ বেগেৰে হয়তো গৈ আছিল। গাড়ীৰ টায়াৰৰ দৃশ্যখন দেখুৱাইছোঁ আমাৰ।
যদি সম্ভৱ হয় আমি পজ কৰাৰ চেষ্টা কৰিম, পুনৰ দেখুৱাম আমি গাড়ীৰ চিন দেখিছোঁ কিমান তীব্ৰ বেগেৰে গৈ গাড়ীখন সোমাইছে। মন কৰক, যদি মন কৰে আপুনি গাড়ীৰ টায়াৰৰ চিন আছে, খাৱৈত বাগৰি পৰাৰ চিন আছে, মন কৰিব ভালকৈ চালে। আৰু এয়া হৈছে বৰ্তমান সময়ত দৃশ্যাংশ। এনেকৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়, প্ৰায় তীব্ৰ বেগত খাৱৈত সোমাই পৰে বাহনখন, যাৰ ফলত 5 গৰাকীকৈ লোকৰ মৃত্যু হয়। আৰু সেই কেইগৰাকী যুৱক হৈছে অসমৰ 5 গৰাকী যুৱকৰ মৃত্যু হৈছে। আৰু সমান্তৰালকৈ ঘটনাটোৰ এতিয়াও চাঞ্চল্য অব্যাহত আছে। আমাৰ ওচৰত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আছে, আমি ফোনো লৈছিলোঁ, তেওঁৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিলোঁ। যদি সম্ভৱ আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ প্ৰত্যক্ষদৰ্শীৰ মতে কেনেকৈ সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা। আপোনাৰ 7:30টাৰ পৰা 8টা বজাৰ ভিতৰত গাড়ীখন আপোনাৰ ইষ্ট কামিং ডিষ্ট্ৰিক্টত আহি আছিলে, চেপাত আহি আছিলে। ৰাস্তাত আপোনাৰ ডাউন, যেতিয়া পাহাৰৰ ডাউন নামি আছিলে গাড়ীখন, তেতিয়া অলপ জেগা শ্লিপ আছিলে, তাতে শ্লিপ মাৰি গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই যায়। আৰু নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন পাহাৰৰ তলত পৰি যায়, প্ৰায় 3000 ফুট তলত। তাতে গাড়ী বলেৰো বাহন আছিলে, আপোনাৰ বলেৰো বাহনখনত 5জন মানুহ আছিলে। 5জনৰ পৰা 4জনৰ থিততে 4জন নিহত হৈছে। আৰু এজনক আমি যেতিয়া ৰাতি 3টামান বজাত গম পাওঁ, আমি বিচাৰ খোচাৰ কৰি থাকো। বিচাৰে আহি যেতিয়া আমি গম পাওঁ যে গাড়ীখন তলত পৰিছে, আমি নামি যাওঁ। নামি গৈ এজন মানুহ আমি অলপ সংকটজনক অৱস্থাত পাওঁ, আৰু তেখেতক আমি সেই তলৰ পৰা উঠাই আনি ইতিমধ্যে মেডিকেলত পঠোৱা হৈছে। আৰু 4জন ডেড বডি তাতে পৰি আছে, এতিয়ালৈকে উঠোৱা হোৱা নাই। ইয়াৰ ইষ্ট কামিং ডিষ্ট্ৰিক্টৰ পুলিচ প্ৰশাসন আহিছে, তেখেতসকলক উঠোৱাৰ কাৰণে অভিযান অব্যাহত ৰাখিছে। হয়তো আপোনাৰ কিছু সময় পিছতে 1 ঘণ্টা বা 1.5 ঘণ্টাৰ ভিতৰত ডেড বডিসমূহ উঠাই আনিব। অত্যন্ত ভয়াৱহ পথ দুৰ্ঘটনা, প্ৰায় 3000 ফুট তললৈ বাগৰিছে। গাড়ীৰ অৱস্থা আমি দেখিছোঁ, অত্যন্ত গাড়ীৰ অৱস্থা বেয়া। 5 গৰাকী লোক তাতে আবদ্ধ হৈ আছে, বৰ্তমান সময়তো তেওঁলোক আবদ্ধ হৈ আছে। হয়, এজনক আমি, যোনজন মানুহ এতিয়ালৈকে মৃত্যু হোৱা নাই, সংকটজনক অৱস্থাত আছে, তেখেতক আমি উদ্ধাৰ কৰি আনিছো। আৰু 4জন মানুহ তাতে আছে, এতিয়ালৈকে উঠোৱা হোৱা নাই। যি 4জন মানুহ এতিয়ালৈকে নিহত হৈছে, সেই 4জন মানুহ তাতে 3000 ফুট তলতে আছে। তেখেতসকলক উঠোৱা হোৱা নাই এতিয়ালৈকে। পুলিচ প্ৰশাসন আহিছে, তেখেতসকলে অভিযান অব্যাহত ৰাখিছে উঠাবৰ কাৰণে। আৰু